BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, সন্মানীয় বিধায়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, অসম আৰক্ষীৰ স্পেচিয়েল ডিজিপি সন্মানীয় GP সিং ডাঙৰীয়া, সন্মানীয় গোবিন্দ বসুমতাৰী ডাঙৰীয়া, সন্মানীয় সাংবাদিক বন্ধুসকল, মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত ৰাইজ, BTCৰ কাৰ্যবাহী সদস্যসকল, আৰক্ষী প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল, আমাৰ কাৰণে আজি এটা খুব ভাল খবৰ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনোৱা আহ্বানৰ প্ৰতি সন্মান জনাই নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বড়োলেণ্ডৰ চেয়াৰমেন, আৰ্মি চিফ, ভাইচ চেয়াৰমেন সমন্বিতে 23জন কেডাৰে আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতলোক ঘৰলৈকে ঘূৰি আহিছে। গাঁৱৰ ঘৰৰ ল'ৰা ঘৰলৈকে যেনেকৈ ঘূৰি আহে, সন্মানীয় NLFBৰ আৰ্মি চিফ B বাথা, সন্মানীয় NLFBৰ সভাপতি IB বিথিংৰা আৰু ভাইচ চেয়াৰমেন সন্মানীয় বকো বসুমতাৰীৰ নেতৃত্বত 23জনীয়া দলটো আজি আমাৰ মাজলৈকে ঘূৰি আহিছে। তেখেতলোকক মই অসম চৰকাৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰ কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনোৱা আহ্বানৰ প্ৰতি তেখেতলোকে সন্মান জনাই ইয়ালৈকে ঘূৰি আহিছে। অসম চৰকাৰ হৈ আৰু BTCৰ প্ৰশাসনৰ হৈ তেখেতসকলক আমি ইয়াতে আদৰণি জনাম। ইয়াৰ পাছত তেখেতলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাবলৈকে গুৱাহাটীলৈকে বুলি ৰাওনা হ'ব। আমাৰ কাৰ্যসূচী ইমানেই। মই আমাৰ মাজত উপস্থিত আছে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতক আপোনালোকক সম্বোধি দুআষাৰ ক'বলৈকে অনুৰোধ জনাইছোঁ। আজি NLFBৰ নেতাসকল আৰু তেখেতসকলৰ কেডাৰসকল ঘৰলৈ উভতি অহা যি এটা কাৰ্যসূচী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বানত হৈছে,
এই সভাত উপস্থিত আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ পলিটিকেল এডভাইজাৰ জয়ন্ত মল্ল ডাঙৰীয়া, অসমৰ ADGP GP সিং ডাঙৰীয়া, DIG পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া প্ৰমুখে ইয়াত উপস্থিত আমাৰ ডেপুটি চিফ বড়োলেণ্ডৰ তথা MLA গোবিন্দ বসুমতাৰী ডাঙৰীয়া, এপছৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া আৰু NLFBৰ পৰা ইয়াত নেতৃত্ব দি অহা 3জন নেতা বাথা বকো আৰু বিঠুংগৰা ইছলাৰী লগতে বাকী কেডাৰসকল, মই প্ৰথমতে তেখেতসকলক আদৰণি জনাইছোঁ আৰু আমি ধন্যবাদ জনাইছোঁ BTC চৰকাৰৰ তৰফৰ পৰা যে তেখেতসকলে শান্তিৰ পথত পুনৰ ঘূৰি আহিছে। কেইদিনমান আগতে কিছুমান কথাক লৈ অলপ তেখেতসকলৰ চিন্তাধাৰা অলপ বেলেগ ধৰণৰ হৈছিলে, কিন্তু আজি পুনৰ সমাজৰ মূল খুঁটিত থাকি সকলোৰে লগত থাকি তেখেতসকলে ভাল এটা সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যেৰে উভতি আহিছে। সেইকাৰণে মই ধন্যবাদ জনাইছোঁ আৰু এইখিনি সম্পূৰ্ণ কৰাৰ কাৰণে আমাৰ অসম আৰক্ষী আৰু ইয়াৰ লগতে আৰম্ভণিৰ পৰা শেষলৈকে আমাক গাইড কৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। মই এতিয়া আমাৰ লিডাৰসকলৰ 3জনৰ নাম ইতিমধ্যে উল্লেখ কৰিছে, বাকী কেডাৰসকল নাম মই উল্লেখ কৰিব বিচাৰিছোঁ যে তেখেতসকলৰ আজি একেলগে অহা আৰু কেইজনমান আছে বুলি কৈছে বিভিন্ন স্থানত, কিন্তু আমাৰ নেতাসকলে যোগাযোগ কৰিব আৰু যোগাযোগ কৰি তেখেতসকলক অতি শীঘ্ৰে ঘৰলৈ উভতি অনাৰ ব্যৱস্থা কৰিব আৰু আমি তেখেতসকলকো আদৰণি জনাবলৈ বাট চাই আছোঁ। আৰু ইয়াত মই ক'বলৈ বিচাৰিছোঁ কেডাৰসকল আছে বীৰণ ইছলাৰী, বসম এলিয়াছ दैमालु ब्रह्म एलियास B दान्दा, मिथिसार मुसाहारी एलियास M मोन्थोर, दमैलु बसुमतारी एलियास B देंखो, जोंसार ब्रह्म एलियास जारिमिन, विपुल दैमारी एलियास बिदै बिदै, मंगला बसुमतारी एलियास B मेथंग्रा, अतुल स्वर्गियारी एलियास आगाइसा, मिथिंगा दैमारी एलियास D मोन्थाय, सोमखोर बसुमतारी एलियास B सैलक, तरुण बसुमतारी एलियास B थांखि, मनिराम नार्जारी एलियास N मोफौ, कर्ण वारी एलियास W खोरोमखां, प्रिसिगन दैमारी एलियास D फुरलाब, राजीव मुसाहारी एलियास M रागा, चंदन रामसियारी एलियास R सांग्लां, देरहासाद बसुमतारी एलियास B दैखां, दावहा नार्जारी एलियास N दिग्राय, राजा ब्रह्म एलियास B राखाव, प्रमोद दैमारी एलियास D लाम्बु। এই 20জন কেডাৰ আজি একেলগে আহিছে আৰু এখেতসকলক এই যি আমাৰ হোম কামিং যি প্ৰক্ৰিয়া ইয়াত সকলো অন্তৰ্ভুক্ত হৈ গ'ল আৰু বাকীখিনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি তেখেতসকলৰ পৰৱৰ্তী প্ৰচেছটো আগবাঢ়িব। মই আপোনালোক সকলো সহযোগ কৰাৰ কাৰণে আজি ধন্যবাদ জনাইছোঁ। ধন্যবাদ।
আত্মসমৰ্পণ শব্দটো যাতে আপোনালোকে ব্যৱহাৰ নকৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। তেখেতলোক ঘৰৰ ল'ৰা ঘৰলৈকে ঘূৰি আহিছে, গতিকে আমি সেই নামেৰে নামাংকিত কৰিম। আজি মুঠ 23 গৰাকী আহিছে, তাৰে এগৰাকী হ'ল বাথা, তেখেত চিফ আৰ্মি, আৰু এগৰাকী তেখেতলোকৰ সভাপতি, আৰু এগৰাকী বকো, তেখেত ভাইচ চেয়াৰমেন। তেওঁলোকৰ নেতৃত্বত 20 গৰাকী ঘূৰি আহিছে, আৰু কেইগৰাকীমান তেওঁলোকৰ আছে বুলি কৈছে। তেওঁলোকো অতি সোনকালে ঘূৰি আহিব। মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি শান্তিৰ কাৰণে আহ্বান জনাইছিল, সেই আহ্বানৰ প্ৰতি সমৰ্থন কৰি তেখেতলোক ঘূৰি আহিছে। আমি এখন সুন্দৰ সৰ্বাংগীন BTR গঠন কৰিব লাগিব, অসম গঠন কৰিব লাগিব। প্ৰগতিৰ কাৰণে মানে ডেভেলপমেণ্টৰ কাৰণে শান্তি অত্যন্ত গুৰুত্বপূৰ্ণ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদিনাখন মুখ্যমন্ত্ৰীত্বৰ শপত লৈছিল, সেইদিনাখনৰ পৰাই অহৰ্নিশে প্ৰচেষ্টা কৰিছে অসমক আগুৱাই লৈ যাবৰ কাৰণে। কিন্তু অসমক আগুৱাই লৈ যাবলৈ অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ অংগ কি যে প্ৰধান কাম কি শান্তি। গতিকে শান্তিৰ কাৰণে কৰা এই আঢ়ৈ মাহৰ যি প্ৰক্ৰিয়া, তাৰ কাৰণে এখেতলোক ঘূৰি আহিছে। মই তেখেতলোকক পুনৰবাৰ অসম চৰকাৰৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ডিটেইলছত নাজানো, যথেষ্ট সংখ্যক দিয়া বুলি মই জানো, কাৰণ ইয়াতে যিহেতু শ্ব' কৰা নাই। কিন্তু AK-47 বা অন্যান্য তেখেতলোকে অস্ত্ৰ আমাৰ ইয়াতে জমা দিছে। কিন্তু আৰু এটা আলোচনাৰ কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতে আলোচনা কৰিব। আমি মাত্ৰ অসম চৰকাৰৰ হৈ তেখেতলোকক আদৰণি জনাবলৈকে আহিছোঁ, বা BTRৰ চিফ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, জয়ন্ত মল্ল বড়ো ডাঙৰীয়া, আমাৰ স্পেচিয়েল DGP GP সিং ডাঙৰীয়া, পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া, আমি সকলো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আহিছোঁ তেখেতলোকক আদৰণি জনাবলৈ। মই আকৌ কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিব। বহুত ডাঙৰ ডাঙৰ কথা নাই, তেখেতলোকৰ যিকেইটা সৰু সৰু কথা আছে, যে এই BTR কেন্দ্ৰিক BTR ডেভেলপমেণ্টৰ কথা ডেফিনেটলি আছে। আগৰ যিখন BTCৰ চুক্তি হৈছিল আজিৰ পৰা 1 বছৰ আগতে, 1.5 বছৰ আগতে, সেইখনৰ কিছু কথা বতৰা আছে। কিন্তু মই আকৌ কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতলোকে আলোচনা কৰাৰ পাছত সেই কথাখিনি পৰিষ্কাৰকৈ কোৱা হ'ব। একজেক্টলিটো নাজানো, কিন্তু তেখেতলোকে কৈছে আৰু অলপ আছে। আজি কমিউনিকেশ্যন গেপৰ কাৰণে অলপ আহিব নোৱাৰিলে, গতিকে পৰৱৰ্তী সময়ত তেখেতলোককো ঘূৰাই লৈ আহিব। যিখিনি মই একজেক্টলি নাজানো, সেই বিষয়ে আমাৰ শীৰ্ষ পুলিচ বিষয়াসকলে ক'ব পাৰিব। কিন্তু মই আকৌ কৈছোঁ, মই অসম চৰকাৰৰ সেই আদৰণি জনাবলৈকে তেখেতলোকক আহিছোঁ। আমি গোটেইকেইজন আহিছোঁ, তেখেতলোকক আমি সেই কামটো কৰিছোঁ। মই আকৌ কৈছোঁ, এই গোটেই কথা বতৰাবিলাক যেতিয়া পিছ প্ৰচেছ হয়, আলোচনা হয়, তাত কথা বতৰাবিলাক তাতে ওলাব, তাৰ মাজৰে সিদ্ধান্ত হয়। কিন্তু এটা কথা মই এইটো ক'ব খোজোঁ যে আমি শান্তিৰ কাৰণে কিছু কাম এৰা ধৰাটো কৰিবই লাগিব, তেতিয়াহে শান্তি স্থায়ী হ'ব আৰু প্ৰগতি ক্ষিপ্ৰতৰ হ'ব। আজি ঠিক আত্মসমৰ্পণ বুলি নহয়, তেখেতসকলে ঘৰলৈ উভতি আহিছে, আৰু কিছুমান কথাৰ কাৰণে হয়তো তেখেতসকলে জংঘললৈ পুনৰ উভতি গৈছিলে। আৰু আজি তেখেতসকলে মূল 3জন নেতা, বস, বিদায় আৰু বীৰখাং, এই 3জন ওলাই আহিছে। তেখেতসকলৰ লগত 20জনকৈ কেডাৰ আহিছে, আৰু কেইজনমান কেডাৰ আছে বুলি কৈছে, তেখেতসকলে যোগাযোগ কৰিছে, সেইসকলো অতি শীঘ্ৰে আহিব। তো আমি চবে আজি আদৰণি জনাবলৈ আহিছোঁ। আমি 100% শান্তি বিচাৰিছোঁ, আৰু সেই শান্তিৰ প্ৰক্ৰিয়াত যাতে কোনো ব্যাঘাত নহয়, সেইকাৰণে আজি আমি সকলো মিলি তেখেতসকলক আদৰণি জনাবলৈ আহিছোঁ। আমি বড়োলেণ্ডখন 100% শান্তি বিচাৰোঁ, অসমতো আমি 100% শান্তি বিচাৰোঁ। কাৰণ যোৱা 30-40টা বছৰ আমাৰ ইয়াত বিভিন্ন সংগ্ৰামৰ নামত, বিভিন্ন ভাইলেন্সৰ নামত আমাৰ অঞ্চলত বহুতখিনি পৰিৱেশ বিনষ্ট হৈছিলে, আৰু সেইখিনি সময়ত শিক্ষা দীক্ষা অৰ্থনীতি সকলো আমাৰ পিছ পৰি গৈছিলে। আৰু সেইকাৰণে যোৱা BTR চুক্তি হোৱাৰ পিছত আমি চবে আশা কৰি আছোঁ এই অঞ্চলত এটা ষ্টেবিলিটি আহিব, আৰু যি ইমান বছৰে আমি যিবিলাক আমাৰ সপোন আছিলে সেইবিলাকক বাস্তৱত ৰূপায়ণ কৰিম বুলি আশা কৰিছোঁ। গতিকে তেখেতসকলক আমি আদৰণি জনাইছোঁ, আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ি গৈ আছিলে, আৰু তেখেতে আমাক সকলো কথা
কৈছিলে যে সেইটো যেনেকৈ নহওক শান্তি প্ৰক্ৰিয়াটো সম্পন্ন কৰিব লাগে। আজি তেখেতসকলে আহি গ'ল। ইয়াৰ পিছত বাকীখিনি যিটো প্ৰক্ৰিয়া এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আগবাঢ়িব। আমি শান্তি বিচাৰিছোঁ, উন্নয়ন বিচাৰিছোঁ আৰু আমাৰ অঞ্চলৰ পৰা কোনো এজন যুৱকে যাতে কোনো কাৰণত জীৱন দিব লগা নহয় তেনেকুৱা এটা পৰিৱেশত আমি থাকিব পাৰোঁ, এই প্ৰক্ৰিয়াৰ এই কথাটোৱে আমি বিচাৰিছোঁ। বিটিআৰ মুখ্য হিচাপে আপুনি কাৰ্যবাহী হিচাপে সফল ল'লে, তাৰপিছতে আপুনি বাৰম্বাৰ কৈছিলে স্বীয় শাসনমন্ত্ৰী যাতে এই অঞ্চলটোলৈ ঘূৰি আহে। এইটো আপোনাৰ কূটনৈতিকভাৱে বৃহৎ সাফল্য। আপুনি এনেধৰণে আলফাকো আলোচনাৰ মাজলৈ আহ্বান জনাব নেকি আজি? নাই, নিশ্চয় আমি বিচাৰিম। মানে আজি NDB 4টা গোট চুক্তি সম্পন্ন কৰাৰ পিছত এটা সৰু গোট স্প্লিট হৈ পেলাই স্প্লিট ঠিক নহয়, কেইজনমানে ওলাই গৈছিলে, তেখেতসকলো আকৌ ৰিটাৰ্ণ আহিল। আমি চবেই বিচাৰিছোঁ বৰ্তমান যিটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু পৃথিৱীখন যেনেকৈ আগবাঢ়ি গৈছে, ইয়াত কেইজনমান ল'ৰা 100-200 ল'ৰা জংঘলত থাকি সমাজখন আগুৱাই লৈ যাব নোৱাৰে। আৰু সেই যিটো অস্ত্ৰ যুদ্ধ, ইয়াত ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰ, অসমৰ নিচিনা এখন ৰাজ্যৰ যিমানখিনি ষ্ট্ৰং পুলিচ ফ'ৰ্চ আছে বা আৰ্ম ফ'ৰ্চেছ আছে, ইয়াৰ লগত কোনোদিনে ফাইট কৰি কোনো এটা যুদ্ধত জিকিব পৰা নাযাব। সেইটো বহুত প্ৰেক্টিকেল নহয়। তো সেইকাৰণে আজিৰ সময়ত মই চবকে আহ্বান কৰোঁ। আৰু বিশেষকৈ আলফাৰ কথা যিটো আপোনালোকে সুধিছে, মই পৰেশ বৰা ডাঙৰীয়াক আগতো কৈছোঁ, এতিয়াও ক'ম, তেখেতসকলে মূল খুঁটিলৈ ঘূৰি আহিব লাগে। কাৰণ অসমৰ এই দীৰ্ঘদিনীয়া সংগ্ৰাম, আমি সংগ্ৰামবোৰ সদায় ৰেচপেক্ট কৰোঁ, কিন্তু কথা হৈছে কি এই সংগ্ৰামবিলাকৰ যদি বেলেঞ্চ শ্বীট এটা ওলাই চোৱা যায়, তাত কিমানখিনি মৰিল, কিমানখিনি বাচিল আৰু এই সংগ্ৰামবিলাকৰ দ্বাৰা আমাৰ কিমান লাভ হ'ল, লছ হ'ল, তেতিয়া প্ৰায় জিৰ'ৰ ফালে দেখা পোৱা যায়। তো সেইকাৰণে আজিৰ বিশ্বায়নৰ যুগত সকলো সমাজত থাকি সুস্থিৰ এটা সমাজ গঢ়ি শিক্ষা, দীক্ষা, অৰ্থনীতি, সংস্কৃতি সকলো দিশত উন্নয়ন হৈ যোৱাৰ কাৰণে কাম কৰাটোহে চবচে সমীচীন বুলি মই ভাবোঁ। সেইকাৰণে মই আন্তৰিকতাৰে আহ্বান জনাওঁ, পৰেশ বৰুৱা ডাঙৰীয়া আগবাঢ়ি আহিব লাগে। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিবাচকভাৱে সকলো কথা কৈ আছে আৰু তেখেতে নিজে খুব ছিৰিয়াছ আৰু কমিটেড এই ক্ষেত্ৰত। আৰু ভাৰত চৰকাৰৰ যিটো গৃহমন্ত্ৰী আছে অমিত শ্বাহ ডাঙৰীয়া, প্ৰধানমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেতসকলো এই ক্ষেত্ৰত বহুত পজিটিভ হয়। তো এনেকুৱা সময়ত এটা ভাল এটা পৰিৱেশ আছে, যদি তেখেতসকলে আগবাঢ়ি আহে এইটো ভাল কথা হ'ব। অসমৰ স্বাৰ্থতে এইটো এটা ভাল কাম হ'ব বুলি মই আশা কৰোঁ। ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবেই NLFB জন্ম হ'ব বুলি BTC নিৰ্বাচনৰ আগত বা এই অসম বিধানসভা নিৰ্বাচনৰ আগত শুনা পোৱা গৈছে বিভিন্ন ৰাজনৈতিক মুখৰ পৰা। তেনেকুৱা কিবা গন্ধ পাইছে নেকি? নাই, সেইটোতো সেই সময়ৰ কথা আছিলে। আজি যিহেতু ঘূৰি আহিছে, সমস্যা সমাধান হ'ল, গতিকে আৰু আমি শান্তি নুফুৰাটোৱে ভাল। যি হৈছে ভালে হৈছে যে আজি এটা শান্তিৰ পৰিৱেশ পাবলৈ গৈ আছোঁ। ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিল। ল'ৰাজন যিয়ে নহওক কিয়, এইটো বড়ো, অসমীয়া, আদিবাসী বুলি কথা নাই, প্ৰত্যেকজন মানৱ যিটো জীৱন সেইটো খুব মূল্যৱান হয় সমাজৰ কাৰণে। গতিকে তেখেতসকলে যে ভালে ভালে ঘৰত উভতি আহিল, সেইটোৱে আমাৰ ডাঙৰ কথা। গতিকে আমি আৰু বেছি খান্দিবলৈ নাযাওঁ, ইয়াত কোন আছে কোন নাই। যদি কোনোবা আছেও এই কামটো কৰিবলৈ নাপায়, মানুহৰ জীৱনৰ লগত খেলিব নালাগে। আৰু অস্ত্ৰ এখন ৰাষ্ট্ৰত পুলিচ আৰু আৰ্মিৰ হাততে থাকিব, বেলেগৰ হাতত ইলিগেল অস্ত্ৰ যাতে এখনো ইলিগেল অস্ত্ৰ নাথাকে, সেইটোকে আমি আহ্বান কৰোঁ। তেখেতসকলক গুৱাহাটীলৈ লৈ যোৱা হ'ব আৰু গুৱাহাটীত তেখেতসকলে থাকিব আৰু বাকীখিনি তেখেতসকলৰ সদস্যসকলৰ লগত যোগাযোগ কৰি কম সময়ৰ ভিতৰত বাকী সদস্যসকলক অনাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। ইয়াৰ ওপৰত আলোচনা চলি আছে। আমি আহ্বান কৰি আছোঁ যে আমাৰ হয়তো 1-2 দিনত বহুতখিনি কেছ নিষ্পত্তি হ'ব। আমাৰ তাৰ যিটো তথ্য আহিছে অসম চৰকাৰৰ তৰফৰ পৰা, আৰু বাকী যিখিনি হাইনিয়াছ ক্ৰাইম, ডাঙৰ ডাঙৰ কেছ, ইয়াৰ ওপৰতো বিবেচনা কৰি আছে অসম চৰকাৰে। গতিকে এটা ভাল এটা মীমাংসা আহিব, সমাধান আহিব, সেইটো আমি আশা কৰিছোঁ। এইটো NIA হওক বা CBI হওক, যিহেতু এটা শান্তি চবেই বিচাৰোঁ আৰু শান্তিটো কোনোবাই আঁকোৱালি লৈছে বা ৰেচপেক্ট কৰিছে, তেনেকুৱা ব্যক্তিবিলাকৰ ক্ষেত্ৰত এইটো অলপ হ'লেও ৰিলেক্সেশ্যন থাকিব, সেইটো আমি আশা কৰিছোঁ। খুব কম সময়ৰ ভিতৰত তেখেতে হয়তো জেলৰ পৰা ওলাই আহিব। আমাৰ তাত তেনেকৈ আমি আলোচনা বিলোচনাত আমি খবৰ পাই আছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিচাৰিছে যে তেখেতে বাহিৰলৈ আহক, সেইটো তেখেতেও বিচাৰিছে। সেইকাৰণে আমি আশা কৰিছোঁ যে তেখেতে কম দিনৰ ভিতৰতে হয়তো ওলাই আহিব।